তোমাৰ ৰিলেটিভছ আছে এই আম খাইছোঁ বুলি কয় আম খাইছোঁ এই দীপটো অহা নেকি এই বিয়াতে দেখিছে তাৰপিছত ৰাতি মানুহ এই বিঘাত আছোঁ এই বিঘাৰ প্ৰতি আছে ন আমাৰ পিছৰ বনীয়া কথা আছে দোকান আছে আমি ৰাতি খাই ৰাতিপুৱা এণ্টাৰ চাহ খাই মাৰি দি গুৱাহাটী ৰাতিপুৱাই গুচি গৈছে ৰাতি ক'ত থাকিলি তই ৰাতি পেহীৰ ঘৰত কলাগুৰি বুলি কয় ঘৰত থাকি এতিয়াও আছে পেহী কিছু নহয় ঘৰত থাকি খাই বৈ ৰাতিপুৱাই মাৰি দিছোঁ চাহ তাহ খালা তাত খাই ৰাতিপুৱা এণ্টে বাচি ৰাতিপুৱা খুব যাত হয় সেই ৰাতিপুৱা ঘৰত যাওঁ দিওঁ মই ঘৰত যাম বুলি গৈ মাৰি দিছোঁ গুৱাহাটী সেই তালৈ যাই মই এনেকৈ বহুত জেগা ঘূৰিছোঁ ঘূৰি নগাঁও মাৰি দিছোঁ নগাঁৱত কিছু কাম কৰিছোঁ মানুহ ঘৰত তাতে কাম কৰি তাতে মাৰিছোঁ নগাঁও মাৰিছে এটা বামুণ তাতে বামুণ মানুহ ডাইৰেক্ট প্ৰথম নগাঁও মাৰি দিছে তেনে এই এণ্টা পাই তই গুৱাহাটী গৈছে ফাৰ্ষ্ট নহয় ফাৰ্ষ্ট মই গুৱাহাটী গৈছোঁ গুৱাহাটীত ক'ত থাকলি মই থকা নাই গুৱাহাটী যাই ষ্টেচন গৈছোঁ পুলিচ ষ্টেচন ষ্টেচন পল্টন বজাৰ অঁ তাতে ষ্টেচন থাকি যোৱা ট্ৰেইন এখন আছে সিদিনা গৈছে অঁ সিদিনাই গৈছোঁ যাই ৰাতি 12টা বজাত নগাঁও পাইছোঁ 11টা 10টাত পাইছোঁ আৰু তাৰপৰা তাত নামটো নামি গ'লোঁ ট্ৰেইন গুচি গ'ল মোকতো ৰাতি সূৰ্য মই এতিয়া ৰাতি ক'ত যাম ৰাতি পুলিচে ধৰিব মোক এনেকৈ বনাওঁতে ষ্টেচনত পুলিচে সুধিছে এই ল'ৰা ক'ত যাম ক'ত আহিছে মই গুৱাহাটীৰ পৰা আহিছোঁ এতিয়া মই নগাঁও টাউনত যাম এতিয়া মই ৰাতি ক'ত যাম মই সেইকাৰণে অঁ ভালকৈ থাকিবি একো নকৰিবি ৰাতিটো পইচা কাটি পইচা চইচা লগত আছিল নাই এই অলপ চলপ এতিয়া পইচাটো সেই পইচা কোনে দি আছে সেই পইচাটো ঘৰৰ পৰা জমা কৰা কিবা বেচা বস্তু নেকি নহয় এই এনেকৈ জমা কৰা কোনোবা দিয়া বা এনেকৈ কিবা কিবি 5 টকাই বহুত হৈ যায় গাড়ী ভাড়া খাওঁ এতিয়া তই যে ইয়াৰ পৰা গুৱাহাটী গেলি পাছত গৈছা খাওঁ লৈ গাড়ী তই পল্টন বজাৰ কি 2 টকামান যাই পাইছা এইবিলাক খাওঁ লৈছোঁ মাছ খোৱা বাইক বন্ধ খোজকাঢ়ি গৈছোঁ মানুহ সুধিবলৈ গৈছোঁ কোনটো আছে এই হয় যাওঁ তই প্ৰথম গৈছে গুৱাহাটী তাৰমানে প্ৰথম এনেকৈ খোজকাঢ়ি যোৱা পাৱাই যোৱা আছিলে দেখা পালোঁ নাই দেখা দিনটো তাতে লৈছোঁ মই ভাড়া গধূলি গৈছোঁ দিলে আছে জনতা ষ্টেচন পালোঁ ষ্টেচনতো টিকেট এটা কৈছোঁ এতিয়া 10 পইচামান আছে কাৰণ এনেকৈ টিকেট উঠা এই টিকেট কাটি বেছি নহয় নগাঁও পালোঁ নগাঁও পাই পুলিচ এজনা ভাড়া বছৰ অসুবিধা নাই ষ্টেচনতে আছোঁ আৰু মই খাইছিলোঁ মানুহ কিমান নাই পুলিচ ষ্টেচন নহয় যে প্ৰথম ষ্টেচন মানুহ কিমান চাবি কিছুমান তাতে সৰু ষ্টেচন মানুহ নাই তাতে ৰাতি গৈছোঁ টান মাৰি দিছোঁ চাহ নাই আৰু চাকৰি বিচাৰি তই যে ট্ৰেইনত যে গেলি গুৱাহাটীৰ পৰাই তই টিকট কটা নাছিলি কাটিছোঁ 10 পইচা লৈছোঁ টিকট কাটি গৈছে 10 পইচা চাহ লৈছোঁ এতিয়া ভাড়া কম এই চাহ লগা কিবা এটা লৈছে আৰু যাই ষ্টেচন পালোঁ ষ্টেচন থাকিব এই টাউনত গুচি গ'লোঁ টাউনত গুচি যায় এই বজাৰত ঘূৰিছোঁ তাতে ঘূৰিছোঁ এই কাম আছে নেকি বিচাৰিছে মানুহ কৰিছোঁ এইবিলাক কাম চাম নাই এটা বিহাৰী পালোঁ বিহাৰী এটা ভাল এটা মই নিজে নাজানো মই গাঁৱৰ পৰা আহিছোঁ কাম বিচাৰি আহিছোঁ এটা কাম কৰিবি যি কাম তাকে কৰিম মই যাম আৰু ব'ল একবাৰ বামুণ মানুহ আছে তাতে ভাত আনিব লাগিব ভাত পাৰিবি পাৰা নলটো পাৰা বুলি কৈছোঁ আৰু কি যাব বিহাৰত যাম বিহাৰৰ পৰা যায় আকৌ মোৰ চাকৰি যাব সি মানে বিহাৰৰ পৰা আহি আকৌ চাকৰি যাব তাৰ জেগাত সি তোক ৰাখি দিছে
বাজা কাম কম না খুব ভালো না বলি বুড়া বন্ধু আছে ওটা একটা আছে ওটা কোনো বিজনেস আছে টাকার বিজনেস টাকার মিল আছে তুমি এই কাজ ধরা আছে কে পাশে আছে তোমার তখন গামছা দেখি ধুলি যাবে এই সামান থাকি দেওয়ার সামান এই গা ধোয়া সামান আগে গা ধোয়া কাপড় ধুইয়ে ধুইয়ে আহাতে নামে নিয়ে আছে আপনি এটা নামে ভাবলাম এই নলবাড়িয়ার মানুষ আছে না পেটলা কি আছে আরও একটা আছে টমাটো খাব দিছে খাই সি তো কতে থৈ গেছি ৰেহান তাত হ্যাঁ ইয়ে তাকে হেন তাত যাব আছে আদিম যাব তাতে পরোটা দিছি আসার খাইতে ভালো লাগছে ঠিকছে মারি দিছিল গাছিভাবে একো হয় এতিয়া বয়স কিমান তোৰ সেইখিনি সময়ত বেবাৰো কৰা নাই তোমার ক্লাস 4 দাম বলছিল পড়তো ও সেই সৰুতেই হ্যাঁ ক্লাস 4 দাম বলছিল পড়তো এদিকে হিকশু হলো এটাতো বেছি বছৰ হোৱা নাই নাই 10 বছৰ 12 বছৰ আৰু নাই 12 বছৰ 13 বছৰ 16 বছর 16 বছৰ মান হৈছে গাধা আসলে পড়া আর মাই বিদ্যা তোমার পড়াই বুঝতো না গ্রাম হলো আছে মাই আছে তারপরে থাকি বিরাট ভালো লাগছে বুড়ি মন করে বুড়ি একদম নতুন গেঞ্জি দিছে নতুন গেঞ্জি আর হাতের কিনে আনছি বুড়ি কিনে বেশি দুটো হাতটা নিয়েছি দিদি দুটো আনছি এই পিন্ধিবিটা এইটো গা ধোৱা ধুলিবি আর এই পিন্ধিটা মানে খুব মনে করে খাওয়া দাওয়া খুব মনে করে ভাত তো খাই পর মজা লাগছে এই ঠাকুরের বানাইছি ভাত এবার কি রহদারি বানাইছি আর কি তোমার খাই ভালো লাগছে ঠিকছে মারি দিয়েছি মারি দি বলে মোক কছি ওই বিরব লাগে বিরব দিয়া না মোক কছি বলি এই এই খড়ি নিয়ে যাও গ্যাস আছে না গ্যাস আছে এই খড়ি নিয়ে যাও কেন জান দুই পাঁচ এই খড়িটা আনিব এই সামর্থ্য তোমার জায়গা আছে তাদের বলে দিব তোমার গোটায় ঝুমে আছে এমন আমার বেশি গুড়ি বেশি বেশ বেশ ভালো কাম করেছে খড়ি গোটায় নিয়েছি গোটায় তুমি ইতিহাস কাম কর বেশি দিন যাওয়া না শাখাবালা ফিরতে না তারপর ফিরেও উঠে বিছনা গেছি বিছনা গেলে স্পেশাল বিছনা আলহীৰ নিচিনাকৈ তো সেই কৰিছে আৰু হ্যাঁ তোক যেন আলহীৰ টাইপত সেই কৰিছে আৰু শুশ্ৰূষা কৰিছে আৰু বিছনা ভালো কাপড় বেশি আমার কাপড়টা ধুতে রাখলাম এখন কাপড় ভরে রাখলাম কিছু মানুষ জিজ্ঞেস করে কচু মাছ চাহা চাহ দিছি স্পেশাল চাহ চাহৰ পৰঠা কিবা বেছি মনত নাই পুটটো নৰথাটো খালোঁ খাই ঘূৰি উঠি উঠি চাহ চাহ তাৰপৰা খামটো নাই মোৰ মই কি কৰোঁ এতিয়া খামেই নাই ৰাতি থাকিলোঁ আকৌ ৰাতিপুৱা উঠিবলৈ মোক এই হেৰি চাব টেঙা আছে নহয় তাত টেঙাবিলাক আছে টেঙা আছে নাই খবৰ চব চোপা গাছত থাকিলে চোপা কৰে টেঙাটা পেলাই দিব মই চিন্তা কৰিলোঁ টেঙাটো ভাল টেঙা দিয়া খাৱাটো খালা নাখালে পেলাই দিব মই মজা সেনেকৈ কৰি মোক ফুৰিব যাব দিম ৰাতিপুৱা মোক গধূলি ফুৰিব যাবে ফুৰিব দিলে এই পইচা দে মোক 9.5 এই লৈ যা কিবা খাবি তই পুলিচে গাড়ী মনটো ভাল মনটো পুলিচে গাড়ী লৈ যা আমাকে চাহ দিয়ে কিন্তু বস্তুৰ দাম এটা বজাৰ দাম এই একানা আছিল এতিয়া একানা 2 না 3 এনেকুৱা আছিল এই এটা চিঙাৰা খালি 1 পইচা ল'ব দাম নাই খাই গৈ পুলিচে গেলিগা আজিবা আহিব এই ঠাকুরটোর লোক আমরা বোঝালি কিছু হলো তুমি মোক পালবা একবারে খাবি তো এই আমি মই দিন একবারে মোক ঠিকছে পারে যাও মোক তাৰপিছত
গধূলি ৰাতি হ'ল না ৰাতি হ'লে ভগৱান দিয়ে তিনিজন মানুহ জানিছে চাকৰ তিনিটা মোৰ চাকৰি ক'ব লাগিছিল মই তাতে থকা বিচনাটো বঢ়িয়াই পেলাই খানা সাজ খাই দি স্পেচিয়েল হৈ যাম আৰু এনেকৈ থাকিব উঠি পেলাই এই খৰচাকেইটা খালী যাওঁ এই মালিকৰ ৰুমটো বোলে খালী নাই দাদা খাওঁ স্পেচিয়েল চাহ পৰঠা দি ৰাতি বনাই থকা পৰঠা থাকে পৰঠা মাৰি খাই গৈ তাৰপিছত কলকাতা এটা কাম কৰ এই গৰুম যে আছে নহয় গৰুমটা মিলত গৈ এই য'ত মিল আছে মিলত গৈ গতিকে মইতো অলপ সম্পূৰ্ণই লাগিব মিলত যাওঁ এই যে সেই হওঁ কিন্তু বহুত জেগা তাতে খাই গৈ কৰি থাকে মই গধূলি লৈ আহোঁ আৰু গধূলি গাখীৰ দিওঁ গধূলি গৰু দূৰ হ'লে গাখীৰ চিকি যাওঁ সিহঁতে খাই ময়ো খাওঁ গাখীৰ মাংস বহুত গাখীৰ 4-5টা গৰু আছে গাই আছে বহুত গাখীৰ বিক্ৰী কৰে আধা আৰু আধা খাই মোক দিয়ে খাবা তইও খাওঁ কিমান খাওঁ মই খাওঁ গাখীৰটো খাই খাই মোৰ স্বাস্থ্য পাতি ভাল হৈ গ'ল অৱস্থা ভাল হৈ গ'ল মোৰ আগৰ ঘৰৰ কথা মোৰ ঘৰটা মনত নহয় খাব মই চিন্তা ঠিক কৰি আৰু খুব মৰম কৰে মোক তাৰপিছত মোক ক'লাগি বুলি ক'লাগি তুমি এটা কাম কৰা কি বলিম এই দিবা তই ঘৰত যায় ঘৰত যায় মাৰি দিলে পইচা পাই অলপ বিয়া আৰু মাৰি মই এই দি খাই আৰু দি খাই দিয়া লাগি গৈছিল অকণমান আহিবি গ'লি আহিম মই তো ঘৰত আছে মোৰ যাব ইচ্ছা কৰা নাই নহয় তাৰমানে ঘৰত আহি যাব মন যাওঁ না তাকে যাব ইচ্ছা নাই আৰু ইচ্ছা যাওঁ মাই কৈছে নহয় আকৌ নাথাকাতে লাগিব এতিয়া লাগি যাম 2-3 দিন থাকি গ'লে গুচি যাওঁ গুচি যায় সিহঁতক এই গেল নহয় সিহঁতক এটা যায় সিহঁতক এই হেৰিটো আহিম নহয় এই যিটো সিটো আহিম ঠাকুৰটো আহিম আৰু চাকৰি নহয় এতিয়া চাকৰি নহয় মই তাৰপিছত কাম কৰি যায় আৰু আগতে বেছি এই চাকৰিটো নহ'ব মই চাকৰি বিচাৰিব নহয় বিচাৰি গ'লে উকিলৰ লগত পাব উকিলৰ লগত চাকৰি উকিল এটা ল'ৰা এটা সেন্তাকেলি গেছলি যাই পেলাই সেন্তাৰ পৰা গুচি গেলি আৰু সেইটো মানুহ আহিল নহয় সেন্তাই একো কোৱা নাই যে তই মগুত যায় আকৌ তই নিজে গেছে আৰু মোক কৈছে তই কি কৰিবি কি থাকিবি তই বোলে মই কাম পাইছোঁ মই ক'ত পাইছা এই মই জব পাইছোঁ ঠিক আছে কামটো ভালেই হৈছে যাই পেলাই মই তাতে থাকি উকিলটো ভাল উকিলটো মহাহাৰামী খাওঁ লোৱা নাই দে ইয়াত যেনে খাইছিলোঁ তাত কেনেও খানা নাই বিহাৰী ল'ৰা এটা আছে তাৰ লগত চিনাকি হ'লোঁ শিকিছিলোঁ মই ডিব্ৰুগড় পঠাই দিম যাবি যাম মই ডিব্ৰুগড় থাকি উকিল ঠাইত কেইদিন থাকলি এই 2 মাহ আঢ়ৈ মাহ তোৰ মাৰিছিল আৰু মাহ দিছিল সেন্তাৰ কি কাম সিহঁতৰ গান্ধনী কাম সেন্তাৰ ৰান্ধনি কিন্তু সিহঁতৰ ৰুচি নহয় হিচাপৰ বস্তু আৰু এই কিবা জুচ উকিল ভাল উকিল মহাহাৰামী তাৰপিছত মই এই বিহাৰীজন চিনি হ'ব নহয় মইতো হামলি আহিছে যায়গা কাম বিচাৰি ল'বি আৰু কাম বিচাৰি তাতে কিন্তু মই এঘৰ চিনাকি আছে কোন জানা এই প্ৰথম যাত্ৰা ৰাখিলোঁ জেগাটা ডিব্ৰুগড় প্ৰথম যাত্ৰাত আছিলে ডিব্ৰুগড় দিয়া দিছিল সিহঁতক চিনি পাওঁ তাৰপিছত ডিব্ৰুগড় পাই গ'লোঁ মই সেণ্টাৰ যোৱা নাই এই চিনাকি আছে নাই যাওঁ আজি গ'লে মই কাম বিচাৰিছোঁ এই কানি কাপোৰ লৈ গৈছোঁ ইয়াত ৰাখিব নোৱাৰিবি মই বোলো আপোনাৰ ঘৰত পাছ কৰিব পাৰিম মই নিজেও নিবো নিদিলেও নাই ঘৰে গ'লেও একো দুখ নহ'ব আপোনাক একো দুখ নহ'ব মই কিন্তু দায়ী নহয় দায়ী নহয় আপুনি একো নহয় মই থৈ দিছোঁ ক'ত দৌৰ দিলোঁ কাম কৰি তাৰপিছত
তারপরে এই যারা খাই সময় মন পায় সুখী হাসি পাশু পায় কাম বিশেষ সুখী হাসি পাশু পায় কাম বিশেষ কাম বিশেষ বেশি এবার ডাকাল কোম্পানি কাম করে কাম পাও ভালো আছে এবার ডাকাল কোম্পানি তাদের সঙ্গে ঘেটেছে বলতো ঘর ঘেটেছে কোম্পানি গাড়ি সারি নতুন গাড়ি গেলে যাবে আর নতুন গাড়ি উড়িয়ে আছে তাদের গেলে चौदह किलो कम है एक बाबू के घर में ऊपर में कम है सबसे कम है नगाँव गया है नगाँव से आ गए तो बात करे अभी तुम यहाँ चलो एक सौ तो करे नेपाली सुविधा और से मैं टाका हमको माने तो आसो যদি হলালে কি আসি নয় মালিক আসি আর ফল বেশি বেশি রকম কষি দেখা দেয় lagi tuh কিন্তু আপনি যাওয়ার বছর দিয়ে কিন্তু এটা বলুন সারা তার ভয় করি হাত উপর যেগুলো বেশি দেবো বাঙালি পর টাকার উপর ভালোই থাকে বাঙালি মুক্ত বেশি ওর তুমি এসে লাগবে মই আবার হাকিমা গেছি মই নগদ ছিল এই ভাতটা নেমে নম্বর ছিল এটা তো তুমি এটা কাম করে নেই কাম করি না তুমি কিন্তু ভাত পাওয়াতে মারা ভাত না খাও পিয়া খাও আর অন্য অন্য বস্তু তোমার তুমি চিন্তা নাই তুমি ভাত না পাও জি পাবো না কাম লাগে এটাও বঢ়িয়া এই হাই ফাই কালার পানি খানি কেবল বিছনা ধরে দিছি মোক মইতো বিছনা দিছোঁ ওকে বিছনা বাসি ঘুম দিয়ে দিছোঁ তাৰপিছত কাম লাগি গ'ল মই লাগি যায় তাতেও কাম কৰি ভাল পাওঁ কি কাম এই ৰান্ধনী কাম তাতে ৰান্ধনী তাতেও কাম কৰি বিৰাট ভাল লাগে তই ৰান্ধনী মানে কি বনাইছিলি নে কিবা যোগাৰ ধৰা যোগাৰ ধৰা আৰু গৰু চৰা এই এত গৰু নিয়া পাইছিলোঁ নগাঁৱতো গৰু নিয়া পাওঁ তাৰপিছত কথা কি তই ৰাতিপুৱা ধুই গাইটো বেলেগে তই গাখীৰটো আনিলে আনি ঘৰত দিবি ঘৰত দি গলি ঘৰত চাফা কৰি ৰন্ধনে কৈ গৈ ঘৰত খাই দি খাই তই গৰু লৈ যাবি এই অমুকবিলাক অমুক কোম্পানী এইবোৰ কোম্পানী আৰু জাগা আছে নহয় তাতে গাড়ী আছে তাতে বহুত বস্তু আছে মাৰোৱাৰী এই মটৰ গাড়ী আৰু নতুন নতুন বস্তুবিলাক তাত থৈ আৰু মটৰ ট্ৰেক্টৰ আনে এম্বিয়েটাৰ আনে আৰু কিবা গাড়ী আনে তাতে থয় আৰু লাগা হ'লে লাগব বুলি আহে তাতেও গ'লে ভাল পাওঁ মই তাতে বহাই ভাত কি খাবি তই ভাত খাবার মনে নাযায় ই খানা খাই ভাতটা ভাতৰ মনত নাযায় এখন আম এই আম কেলকাতা পাহায় আমৰ দিনত কিমান খাবি তই আম খাই কেনেকৈ পুৰা চৰিয়াত কাটি লৈ কাপোৰ চেকি ৰস ওলাই আম এনেকৈ আম নাখায় ৰস ওলাই লৈ গাখীৰ ঢালে এগুলো পকে বলে এই হাতত হাতত ময়ো খাওঁ মই বেছি নাখাওঁ সিহঁতে দেখিলে সিহঁতক এতিয়ালৈ ৰাতিপুৱা নাখায় মই কেতিয়াবা খাই কেতিয়াবা নাখায় খালি ৰাতিপুৱা এতিয়ালৈ দিয়া ধুনীয়া বস্তু মই খাই দিওঁ তাতে মই বিৰাট টাঙা একদম স্বাস্থ্য পাতি একদম পৰঠা চৰঠা খাই একদম গম মানুহ হৈ গ'ল এতিয়া মোক পোৱালি মাতে মাৰোৱাৰী মোক পোৱালি আৰু চিটাৰৰ মানুহ নাম খলে দিলাম নাম চিটাৰৰ মানুহ আৰু তলৰ মানুহলৈ গ'লে মানে পোৱালি মাতে বঢ়িয়া স্বাস্থ্য পাতি আৰু মই ঠাণ্ডা কৰি মাৰোৱাৰী কলা দি আমার কোম্পানি গরিবই না দেখ মারাবাড়ি কোম্পানির মালিক আছে মেন मालिक और टाकरा बेटा नौकरी करने का आया है और मैकेनिक करेगा तो नहीं मैकेनिक नहीं अभी तुमको नहीं रखेगा मैकेनिक ना आते वो किसी कंपनी गाड़ी नाम देखो गाड़ी নতুন নতুন গাড়ি আহে ৱৰ্কশ্বপ এই যেতিয়াবা ভাৱ হয়
1 ঘন্টা খাওয়া যাবে যে আমার গাড়িগুলো স্টার্ট করা এই সময় তোমার গাড়িগুলো স্টার্ট করো স্টার্ট করে আগে অবশ্যই তাকে গাড়ি ধরো এইটু তাতে তাহলে সে মারারি মজা হোক ঘুরে যে দিন মালিক শিখে মুড়ি না দেব বান্ধি বান্ধি আরো ঘর মারারি সেদিকে হলো বউ সেদিকে হলো কোষার যত ভুঁজি আছে তাহলে মারারিটা পাবো না মারারি তবে কিন্তু এখানে কাম করো বাইরেও কাম করো আবার আমরাও কাম করো আর বাইরেও কাম করো আমার মা নেই দেখতাম কাপড় পানি খাওয়া দাওয়া যত সবজি মারারি কোম্পানি বাদ এই মারারিটা থাকে বড়িয়াটা মারারি বড়িয়াটা বুড়া তাতে এখন বলতো এখন গ্যারেজের দাম মোটা মোটা গ্যারেজ দাম এটা কিন্তু 10টা 8টা এটা থাকানি সব বড় হয়ে এখানে তার থেকে দিয়ে বলছি থেকে তাতে গ্যারেজের কাম হচ্ছে গ্যারেজের কাম হচ্ছে গ্যারেজের কাম হচ্ছে আমি শুনতে কি কাম গ্যারেজের কাম কি কাম করে ভাবলেও যায় তাতে বাদ দিতে হবে তাতে গ্যারেজের কাম বাদ দিতে বাকি এগুলোর পর হোস্টেল থাকি মেডিকেল থাকিও মেডিকেল কলেজ আর ও মেডিকেল না না মেডিকেল কলেজ ডিব্রুগড় আর হোস্টেল না এটা ক্যান্টিন থাকি মুছে দেওয়া না সেগুলো দেখা না গো ভাত চা দেওয়া দিলে ইয়ে দেওয়া দিলে বল মিটিং দেওয়া মুছে দেওয়া মিঠে পোলাও পোলাও বহুত কষ্ট তাতে থাকিও তাতে বাইরে বছর বহুত কম তাদের বহুত বাইরে বছর মিঠে দিয়া পোলাও দিয়া গোলাপ দিয়া পরোটা দিয়া এনেকে থাকি থাকি এই আমার এই মন্ডল এখানে আমাদের ভণ্টি আছে মেন মন্ডল গুলো আছে না এদের ভাগির কোনবা মন্ডল গুলো ডিব্রুগড় শিলচর টাঙ্গাল মেডিকেল ডিব্রুগড় গুৱাহাটী মেডিকেল টাঙ্গাল বাড়িত হওয়াই নাই যাওঁতে মোক চিনি পাওঁ না তোমাৰ ঘৰ বিৰাট না ঘৰৰ না আপোনালোকে বেছি আমি এনেকৈ কেঞ্চাৰ হৈছে সিহঁতক মই তগৰি কৈছোঁ চাহ খাব যায় নহয় পৰঠা চৰঠা পলক চলক তাৰপিছত কৰিছোঁ বেছি দিব খাই দিছোঁ কি হ'ব কি হ'ব বাদ দিয়ে আকৌ হোষ্টেলত সোমাব মেডিকেলৰ হোষ্টেলত সোমাব সেই এই এই নালিয়াবল বুলি কয় তাতে মেডিকেল হোষ্টেলত সোমাব চাকৰি হয় অলপ কাম এনে ল'ৰাটো ওলাই দিছে আমাৰ অসমৰ পৰা তাতেও চিনাকি পালোঁ ৰেজাল্ট দুই ৰিজাল্ট তোমাৰ ঘৰ মোৰ বহুত ভাল আমারও তাদের চাকরি করবে তাদের থাকি তাতেও তাতে থাকিও তাতে করুন তাতে থাকি আকৌ এই নগদ সোমাইছিলোঁ এই যে ছোৱালীটো বিয়া দিছে তাতে ডিব্ৰুগড় যি বিয়া দিয়া বুলি ক'লে নগৰ চিনি নগ'লোঁ নাগালে এবাৰ ধন্যবাদ তাৰপিছত আকৌ এই পৰা আহি গ'লে আকৌ নগাঁও বুলি আকৌ নগাঁও আহি গ'লে তাত চিনিকে আছিল নহয় চিনিকে থাকি এনেকৈ চিনিকে থাকি আকৌ এঘৰ মানুহ তাত মোক আকৌ থলা মানুহ ঘৰ তাত চিনি মানুহ তাত এনেকৈ কাম চাম কৰি তাৰপিছত তাতে আছিল ভাল লাগে নাই বেছি নাই খানা খানা ভাত চাউল গেলা বেশি নাই গরু হ্যাঁ জোর গরু গরু ও ছিনিয়ে যাবে কিন্তু একবার খাম বিষয় পালো এখন হস্টেল নগাঁও হস্টেল কম ভাতা নেই হস্টেল ভাতা নেই না যোগালে কম তাতেও কাম করলো তাতে বিটি কলেজ তাতে কাম করলো
করি তাদের এইভাবে তার জন্য এই এটা মন্দিৰ মোক ক'লে কি এই বুলি তোক মই ভাল কাম পালি হ'ব ল'ম তই মই তাকে লৈ তাত থাকি নহয় আমাৰ ভাইটো তুমি যে খবৰ পালা এটা এটা ভাল খবৰ ল'ম মোক এতিয়া কৈছি এই বুলি ভাল গৈছোঁ এটা ক'লে ডিব্ৰুগড় যাব আকৌ ডিব্ৰুগড় যাব ভাল সুবিধা গভৰ্ণমেণ্ট চাকৰি এই বুঢ়া বুঢ়ী আৰু তই আৰু কোনো নাই গভৰ্ণমেণ্ট চাকৰি ইচ্ছা কৰিব এই দুটাই নহয় তাৰপিছত মই ঘণ্টাতে চাম এতিয়া এই ডিগ্ৰী কলেজত বাদ দিম ডিগ্ৰী কলেজত চাকৰি হ'ব এখন ডিগ্ৰী কলেজত এই হোষ্টেল চোষ্টেলবিলাক নতুন বনাই আছিলে এইবিলাক ষ্টাৰ্ট দিলে মই চাকৰি হ'ব সেইবিলাক বাদ দিম এই বন্ধু মুক্তি এতিয়া ক'লে মুক্তি চাকৰি যদি মই নগাঁও যাবি ডিব্ৰুগড় যাবি থাকি আগতে থাকি এজেগা আকৌ পালে মুক্তি দি কলেজত একমাহৰ দৰমহাটো গোটাই দিম তোৰ বিশ্বাস দিব তোৰ ওপৰত ই এটা অফিচৰ ঘটনা তাৰো এটাই মানুহ আমদানি খাওয়া পইচা আমদানি না কিন্তু তাকে চাকৰি হৈছে তাৰপিছত কি হ'ল তাৰপিছত মই এই নগদ ডিব্ৰুগড় চাকৰি কৰিটো মোক প্ৰথম দৰমহা লগত মানে মোক কাছেই যাব লগা হ'ল দৰমহাটো নগা ঘূৰাই গুচি তই এই দৰমহাৰ লগত তই এই দুটামান বজাৰ আহি গভৰ্ণমেণ্টে দিব কাম কৰি দিব নহয় খাওয়া লোৱা সেহেঁতে বেলেগে এনেকুৱা মত নিয়ম সিহঁতৰ কাম কৰোঁ এইটো দৰমহা অফিচে দিয়ে আৰু খাওয়া লোৱা এই নিজে খাব লাগে নিজে বনাই খাব লাগে কিন্তু ইহঁতৰ একদম নাই এই এটা মানুহ কিমান খাব লাগে ইহঁত দলতে খাওঁ পইচা নাকাটে কৰিব নালাগে ফাৰ্ষ্ট দৰমহা বস্তু 91 টকা ফাৰ্ষ্ট দৰমহা 91 টকা পায় তই আজি প্ৰথম চাকৰি আমাক কি কৰিবি বুঢ়ী গৈছে আপোনালোকৰ কি কাম জানে কওঁ যে পইচাৰ অভাৱ নাই কথা মাজে পইচা বজাৰ মই কৰোঁ সিহঁতে আপোনালোকৰ ল'ব এই পইচা মই পইচাটো সিহঁতে দিয়ে তোক বজাৰ কৰিলে দিলে এতিয়া মই সিহঁতে ভাল পোৱা বস্তু দুটা আছে দিন এই এটা এতিয়া আনচোন নহ'ব ভাল বস্তুকেইটা মই আনচোন আনো সিহঁতক সেইকেইটা কিনিব গৈছোঁ সিহঁতে ভাল পাইছে আৰু সিহঁতে অলপ পইচা নাখালে বস্তু কিনি দিব লাগে দৰমহা পালে দৰমহা পইচা কিনি দিব লাগে কিনি দিব লাগে একদিন নে সদায় 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 নহয় একদিন দৰমহা দিনে আৰু দৰমহা দিনাই তোৰ পইচা দি খাই আৰু সিহঁতে খাই মই খাইলেই দিন আৰু এটা ভাল বস্তু চাউলৰ খোৱা বস্তু সিহঁতে খাওঁ বয়া খাই মই নিদিলোঁ বুলি সিহঁতে খাই নাই ভাল বস্তু এনেকৈ চলি যাব ভালেই গ'ল ভালে গ'লে আমাক ট্ৰেন্সফাৰ দিলে তাৰপৰা ট্ৰেন্সফাৰ শিৱসাগৰ মোক এৰি দিয়া নাই বিৰাট ভাল শিক্ষাটো আৰু আমদানি খাওঁ বা এটা দুটা মানুহ বাইদেউ আৰু ছাৰ মই তাতেতো আমদানি খাওঁ এই বাপ কৰি তাতে খোজপা নাছিল বেছি দুবছৰতে চালে খোজপা নাছিল কম পাইছি সিমান নাই শিবিৰে জুই কি আছিল ডিব্ৰুগড়ৰ কি আছিল বুঢ়া বুঢ়ীটো কি আছিল ডিব্ৰুগড়ত যিটো বুঢ়া বুঢ়ী থাকিলে সেয়া কি আছিল SD আছিল প্ৰমোচন পাই শিবিৰে জুই পাই
আৰু ওপৰত গ'লো এটা আকৌ তাত পাতিলে তাক শিৱসাগৰ এই বুঢ়া পায় গুৰু তাত পাতিলে তাক শিৱসাগৰ এই বুঢ়া পায় গুৰু আহিলে সেই বুঢ়াৰ লগতে গেলি শিৱসাগৰ এই বুঢ়াৰ লগত শিৱসাগৰ গ'ল মোক খুব মৰম কৰে তাৰপিছত পইচা পাই আকৌ বিচাৰ নাই এই গোটেই খোলা যায় মই ইনষ্টিটিউশ্যন নাপাওঁ বিশ্বাস আহি গ'ল মন এইখিনি চলি ভাল আৰু এৰি দিব নোৱাৰা তাৰপিছত শিৱসাগৰ শিৱসাগৰ এই ডিব্ৰুগড় শিৱসাগৰ আৰু বজা ভৰ্তি তাৰপিছত ঘৰলে টকাও দিয়ে মাৰ এই চাহবোৰ টকাও দিয়ে কাপোৰবোৰ ৰাতিপুৱা আহে মাৰ একদম ৰাতিপুৱা মাৰ আহি নিজে নিজে বেৰাই দিব গাছ লক্ষ টকা আৰু যি বস্তু দিয়ে পাগল দিয়ে পাগল ধুনীয়াৰ কাম কৰে মাৰোৱাৰী বহুত দিয়ে এই টকা দিয়ে মই খাব নাপাওঁ তেতিয়া তেতিয়া কিমান খাবি তই মাছ আকৌ ভাবিলোঁ এই কি চাগৰ মাছৰ হেৰি কি চাগে দেখাত বিলৰ মাছৰ মহল্লাত মহল্লাত মাছৰ মহল্লাতে এটা মাছৰ বহুত থাকে মাঝে মাঝে আম থাকে মহল্লাতে মাছ মাছ দি দিয়ে দুটো অতি দি খাব কয় তই কিমান ভাবি খা তই যি মদ তাতে আগে কৰ আমাৰ এই খাব ইচ্ছা তোৰ যিমান ইচ্ছা একদিন নাখাম গাখীৰ যিমান ইচ্ছা একদিন নাখাম ইচ্ছা ইচ্ছা যি লৈ তুলি পিটি থৈ আমি যোৰহাটত ধৰি সৰু তাক লৈ বুঢ়ী আৰু কি কৰে কি বুঢ়ীক মাথা কৰি আৰু বেছিকৈ লৈ খুব দিয়ে পুতক হাত ক'ত থাকে সিহঁতৰ পুতক এটাই ওই গুৱাহাটীত পঢ়ে পঢ়ে ই মৰিল কিন্তু 5 বছৰ কোন মৰছি পুতকটো মৰছি পুতকটো মৰছি পুতকটো কিবা কি অসুখ হৈ মৰছি এটাই পুতক আছিল এই বেংগলোৰত গৈ আৰু এটা সুবিধা হ'ব মোক পাঠা নাই গ'লা আৰু কিয় মৰা ধুনীয়াকৈ উত্তৰ নহয় পুজক চাওঁতে মাছ থকা বিচাৰিছিলোঁ এতিয়া মৰিম নাই বৈজাক মৰিম নাই পুতকে বেয়া চেয়া কৰা নাছিল পুতকৰ বেয়া হোৱা নাছিল বেয়া নহওঁতে বেয়া হৈছিল পুতকৰ বেয়া হৈ মাৰা গৈছে বেয়া হৈ মাৰা গৈছে যোৱা বছৰে বনাওঁতে এতিয়াও আছে এতিয়া ফোন কৰিছিলোঁ মাকানো কৈছি যদি এই ছোৱালী বিয়াপাতিম ল'ৰাৰ বিয়া হ'ব ছোৱালী বিয়াটো আৰু দুটা আছে তোমাৰ মাতা নাই কাৰ বিয়া আৰু এই ঘৈণীয়েকৰ কাৰ ঘৈণীয়েক মানে এই যিবোৰ গে মৰি ঘৈণীয়েক পুজৰ ঘৈণীয়েকৰ জীয়াক সেহেঁতৰ পুতকৰ চলি বেয়া গৈছিল আপি এটা বেয়া গৈছিল আপি এটা বেয়া আছে মাতি বুলি কৈছিল এই আজি এবছৰ আগৰ মোৰ গমন হৈছে নামত কি মন্দিৰ কি মৰি কি খাওয়াতে পারছি তই সেই কৰি আছিলি শিৱসাগৰত আছিলি শিৱসাগৰত বুঢ়া বুঢ়ীৰ লগত আছিলি পুতকৰ কথা সুধিলোঁ বুঢ়া বুঢ়ীৰ লগত আছিলি শিৱসাগৰৰ পুতকটো মই সুধিলোঁ পুতক মৰা যাম সেই বুঢ়াকে সেইটো বুঢ়াকে লখিমপুৰ মানে তই এটা বুঢ়াৰ লগতে তিন জেগাত আছিলি প্ৰথম ডিব্ৰুগড় শিৱসাগৰ লখিমপুৰ এটাৰ লগতে বুঢ়ীৰ ঘৰ যোৰহাটত
তাৰপিছত এখন তাতে বেছি দিন থকা নাই, তাতে মাত্ৰ এই বছৰ আছে, এবছৰ থাকি আৰু প্ৰমোশ্যন লৈ একদম প্ৰমোশ্যন লোৱা নাই, কৈছে মোক এই জেগা ভাল নহয়, মানুহ দিয়াৰ পিছত এই যোৰহাটত দিয়া যাম আৰু ঔষধ বেছি এই যোৰহাট কৰ্টত দিলে বেছি হৈছিল, তাতে দিয়াৰ পিছতে একমাহ হোৱা নাছিল মাত্ৰ বাকী তাত ABC কৰি দিলে, ছেক্ৰেটাৰী কৰি দিলে এই দিছপুৰত, ছেক্ৰেটাৰী কৰাৰ পাছত মোক ক'লাগে আমাক ছেক্ৰেটাৰী কৰি দিছে বুলি ক'লা দেউতাক এতিয়া আমাক গুৱাহাটীত দিছে স্কুল টেষ্টৰ বুলি তাকে যাবনি তাতে ৰাখিম, এইবাৰ ক'ৰবাত বেলেগত দিলে তোক মানুহ আহিব, তোক তাতে ছাগলী দি দিম আৰু যেতিয়া তোক ছাগলী দি দিয়ে এনেকুৱা ঘূৰি কৰে আপোনালোক যি কৰে কৰিব, তাৰপিছত গুৱাহাটী আহিব ছাগলী তাত মানে মোৰ ইমান দিন ভাল মোক ছাগলীও দিছে, বয়স 3 বছৰ মাৰা গৈছে। চাকৰিটো হৈ থাকিলা ডায়েৰী প্লেট দিলা ডায়েৰী দিছে সেয়া কৈছে আৰু বলাই দিছে অঁ মোক কৈছে নহয় ইয়াতে তোক এবাৰ ক'ৰবাত আমাৰতো ঠিক নাই ক'ত পইচা নিদিলোঁ আকৌ কৰিলোঁ তোক আগতীয়াকৈ চাকৰি দি দিছে, তোক মানুহ আহিবা বহুত জাগা ঘূৰালোঁ, তোক আমি বেলেগ মানুহ এটা ল'ম তোক আৰু ইয়াতে ৰাখি যাম এনেকৈ তাৰপিছত মোক চাকৰি থাকোঁতে তাত থাকোঁতে তেজপাত নাজানো মোক চাকৰি দিছিল, এই খানাপাৰা ডায়েৰী দুটা আমদানি বস্তু গাখীৰ ঘি কিনি পেলাই এভেইলেবল কত চাহ কৰি আমদানি খুব গাখীৰ খাওঁ, তাৰপিছত গাখীৰ আৰু কপু মাৰা গ'ল কি হ'ব অপাৰেশ্যন আছিল অপাৰেশ্যন মাৰা গ'ল ৰিটাৰ্ণ নহওঁতে মাৰা গ'ল আৰু পুতকো আছে বৈৰাগো আছে গুৰুও আছে পুতক কেইটা আছিল এটাই তাৰপিছত তই যে ক'লি পুতকটো মাৰা যা বুলি এই পাছৰ কথা অ' বহুত পিছৰ কথা বুঢ়া মৰাৰ পিছত পুতক মৰছি, তই যে ক'লি পুতকটো মাৰা গৈছে বুঢ়া মৰাৰ পিছত পুতক মৰছি যোৰহাট লৈ গ'ল বড়ো ছাগলী মাত্ৰ বিশেষ কৰি একমাহ হোৱাই নাই বুঢ়া মৰছি বড়ো ছাগলী 3 দিনতে 7 দিন হৈছে ছাগলী কথা ধরুন ছাগল দিছি সেখানে ডাক্তারের ছাগল দিছি মাত্র 3 দিন দিছি তিনি আমাদের বুড়া মারা গেল অবসান কিছু বুড়া মারা গেলি ডাক্তারের বলা কি এক লই যাও জোড়া মুখ করছি জোড়া লই যাও জোড়া ডাক্তার দিক বলে আমার বাসা ডাক্তার এখানে বলা মনে ছাগল করি হয়ে এতিয়া ছাগল এখন হয় নাই গেলাম বুড়াই মারা গেল এতিয়া মই মোক সিহঁতে যি হ'লে সিমান চুলো সিহঁতে বলা কি ডাক্তারে বলা কি ইয়াত লই যাও ডাইরেক্টর আছে ডাইরেক্ট ডায়েরি ডাক্তার লৈ যা যিটোলৈ মই কৰিম ডাইরেক্টরে মানে তোর দায়িত্ব লৈছি আৰু মই যিটোলৈ কৰিম অৱশ্যে যাব নালাগে ইয়াক লৈ যাম মই লৈ দিছিল ঘৰৰ কাম কিয়া চব কাম শেষ হ'ল একমাহ 2 মাহ একমাহ 5 বছৰ ঘূৰি গৈছে কি এটা কথা এই ল'ৰাটোৰ কি হ'ল চাকৰি নতুন চাকৰি কি হ'ল আপনি দেখাই ইয়াতে রাখো এটা আপনার কথা নেওয়ার এখন নয় জনম পাবো না জনহাসা বয়স নয় এখানে ডাক্তার গেছে বুড়ি এই সেক্রেটারি হয়ে যাবে তারপর আমাদেরকে মরি গেল রিপিয়ার না মারো আবার রিপিয়ার পাই রিপিয়ার না পায় আবার এখানে মরি গেল এবারে খাওয়াতে এখানে নতুন ছাগলী করে ছাগলটিকে আপনি নষ্ট করো আবার মনোকে কিন্তু দেখি নালাগে যাক আগে জানা দেবেন যেহেতু যে ছাগল কথাও কি হলো
এই সেক্রেটারি নয় না তাৰপিছত মই আৰু আহিলোঁ যোৰা ৰতনদা আহিলোঁ গুৱাহাটী চাকৰি কৰিছোঁ চাকৰি যাওঁতে মোক দায়িত্ব দি ডাক্তৰে কৈছে ন কি এই বাইদেউক কৈছে শিকিবলৈ কৰি চাকৰি কৰিব দিছোঁ আৰু কৈ দিছিলোঁ ইমান দিন তই নতুন চাকৰিটো খাব পৰা আছে না কোনে কৈছে আৰু তাৰে সুপাৰটেণ্ডে কৈছে অফিচাৰে সুপাৰটেণ্ডে কৈছে এতিয়া কম পাৱাৰটো আৰু যিবিলাক পাৱাৰফুল অফিচাৰ সিহঁতে একো কোৱা নাই একো কৰাই নাই মই ক'লোঁ চ্যালেঞ্জ নকৰি সুপাৰটেণ্ডে ক'ত দিছে ইমান দিন মই বাইদেউ চালে চাম সাপটো মাৰা গ'ল চালে মাৰা গ'ল বাইদেউ এনেকৈ চাকৰি কৰিব পাৰি নেকি ধমকি দিছোঁ মই কৈছোঁ চাৰে জানে কোন ছাৰ এই দায়িত্ব এই যে হেড কি জানে তাৰ কথা ক'লে ইহঁতে মনত নাথাকে তাৰ কথা ক'লে মনত নাথাকে একো নহয় এনেকৈ গোটেই দপ্তৰ দিছোঁ তাৰপিছত ফুল লৈ দিছে অফিচ কৰা ফুল লৈ দিছে ডাইৰেক্টৰে ফুল লৈ দিছে এতিয়া নিছে চব এতিয়া মোৰ ভাল লাগছে ন কোনে কৈছে বহুত চালোঁ ঘূৰি ঘূৰি চালোঁ নকলোঁ চাহ খোৱা নাই নাই কোৱা ছাৰ পায় কৰি আছোঁ বোলো সিহঁতো লৈ গ'ল যোৰহাটক লৈ গ'ল তাৰপিছত ময়ো ডিউটি কৰি থাকিলোঁ চৰকাৰ পৰা তই যে এই নগাঁৱত যে প্ৰথম মানুহ ঘৰ তাত আছিলি সেনেকে যে পঠাই দিলে তোক ঘৰত যে পঠাই দিলে তোক ঘৰত তই যাই যে মায়ে দেউতাকে পইচা দিবি তাৰপিছত তই গুচি গেলি সেই ৰাজা আহাই নাছিলি নেকি তই ইমান বছৰ তই যে ইমান জেগাত ঘূৰিলি ইমান জেগাতে ঘূৰিলি তই আকৌ নগাঁও গেলি ডিব্ৰুগড় গেলি আকৌ এনেকৈ ঘূৰি ঘূৰি ট্ৰেন্সফাৰ লৈ চাকৰি যে হ'ল তোৰ তই কি ঘৰত আহাই নাছিলি নেকি একদিন তোৰ যে এটা ডাঙৰ ফটো এখন আছে যে বহুত মানুহ যি আছে একদম এই বাংলা সেইটো ক'ৰ ফটো আছে অঁ শিৱসাগৰ কাৰ ফটো সেইটো বুঢ়া বুঢ়ীৰ পুতক অ' সিহঁত গোটেই কেইটা পুতক কেইটা আছিল বুঢ়াৰ পুতক এটা এই তই যে কৈছিলি ৰিফাইনাৰীত চাকৰি কৰে দুলীয়াজান সেইটো কোন আছিল দুলীয়াজান যে চাকৰি কৰে বুলি কৈছিলি জৱাক নেকি সেইটো অ' বুঢ়া জৱাক এটাই ছোৱালী আছিল অ' দুটা দুলীয়াজানৰ এই তেলৰ ৰিফাইনাৰী হেড বুলি কৈছিলি যি তই সিহঁতে যে বিয়াত গৈছিলি ছোৱালীটোৰ বিয়াত যে গৈছিলি তোক যে এটা ঘড়ী দিছিল সিহঁতে এই তোক কাৰ বিয়াত দিছিল যোৰহাটত এই আৰু ছোৱালীকেইটা বিয়া এটা ঘৰত বিয়া আছিল ডাঙৰটো সৰুটো হৈছিল ঘৰত বিয়া সিহঁতৰ বিয়া দিলে দাম সেইটো চাবজেক্ট বেলেগ আকৌ ইয়াৰ পাছত পুতকৰ ছোৱালী সিহঁতক বাহিৰত বিয়া দিছে এই বেংগল না ক'ত বিয়া দিছে তাতে পঢ়িছিল যায় ৰিফাইনাৰী হেডটো মানে জৱাক আছিল তই যে ফোন কৰিছিলি আগতে মাজে মাজে গুৱাহাটীত থাকে ক'ৰবাত মাজে মাজে আহে অ' তই সেই জৱাকো ফোন কৰিছিলি এতিয়া আছে নাই মানুহ ভাল বেছিকৈ মোক বেছি বিচাৰ কৰিছিল খুব প্ৰপ'জ কৰিছিল বিচাৰ কৰিছিল কিবা খানা খালে এনেকুৱা ধৰণৰ এই কি তাৰ ঘনা কি তাৰ দুখ দিছিল তাৰ বৰ দুখ দিছিল এনেকুৱা ধৰণৰ তাৰ কি দুখ দিছিল এই এটা ল'ৰা গান
বুজিছা নাই অঁ